মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নতুন পাঠ্যক্ৰম সম্পৰ্কত সংবাদমেল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এখনি সংবাদমেলৰ আয়োজন কৰা হয়। চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে এই বছৰ আমি নতুন কিছুমান পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছোঁ। এই পাঠ্যক্ৰমসমূহ যদিও বিভিন্ন বিশ্ববিদ্যালয়ত আছে কিছুমান, কিন্তু এই পাঠ্যক্ৰমৰ এটা বিশেষত্ব আছে। আমাৰ বিশ্ববিদ্যালয়ৰ বিশেষত্বটো হৈছে আমি ইণ্ডাষ্ট্ৰীৰ লগত সংযোগ ৰাখি এই পাঠ্যক্ৰমখিনি আগবঢ়াই লৈ যাম। গতিকে আমাৰ ইণ্ডাষ্ট্ৰীৰ ফেকাল্টি আহি ছাত্ৰ ছাত্ৰীসকলক পঢ়াব আৰু তাৰ লগতে তেওঁলোকক শতকৰা 100% আমাৰ প্লেচমেণ্ট ছাপোৰ্ট দিব। আৰু এই ধৰণৰ প্ৰগ্ৰেম আমি ইতিমধ্যে আৰম্ভ কৰিবলৈ গৈছোঁ এই বছৰ। তাৰ ভিতৰত বিশেষকৈ আমাৰ আছে যে MBA ইন বিজনেছ এনালিটিক্স, ডিজিটেল মাৰ্কেটিং, বেংকিং এণ্ড ফাইনেন্স, এইকেইটা আমাৰ এই বছৰ আমি ইণ্ট্ৰডিউচ কৰি পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ গৈছোঁ। তাৰপৰা BBA ইন BFSI, মই BFSI সম্পৰ্কে এইটো ক'ব বিচাৰিছোঁ, বেংকিং, ফাইনেন্সিয়েল ছেক্টৰ এণ্ড ইঞ্চুৰেঞ্চ স্কিল কাউন্সিল অফ ইণ্ডিয়াৰ যিটো শ্বৰ্টত BFSI, এইটো অত্যন্ত এটা আজিকালি বেংকত চাকৰি পাবলৈ এইটো মেণ্ডেটৰী, তেওঁলোকৰ চাৰ্টিফিকেশ্যনটো মেণ্ডেটৰী। গতিকে আমি কি কৰিবলৈ লৈছোঁ যে আমি BBA কোৰ্চটোৰ লগতে এইটো আমি ইনক্লুড কৰি দিম। তেওঁলোকে কোৱালিফাই কৰিব, BBAৰ লগতে BFSI কোৱালিফাই কৰিব। BBA পাছ কৰাৰ লগতে সেই ছাত্ৰ ছাত্ৰীসকল বেংকৰ চাকৰিৰ কাৰণে নিজকে তৈয়াৰ কৰি লৈ পাৰিব। গতিকে বেংকত এইটো মেণ্ডেটৰী লাগিবই। এনেই BBA কৰি পেলাই আজিকালি বেংকত চাকৰি বিচাৰি গ'লে চাকৰি নাপায়। গতিকে আমি সেইকাৰণে অন্তৰ্ভুক্ত কৰিছোঁ। এইটো ফৰ দ্য ফাৰ্ষ্ট টাইম মাত্ৰ আমাৰ বিশ্ববিদ্যালয়টো কৰিবলৈ গৈছোঁ। ট্ৰাইপাৰ্টাইট এগ্ৰিমেণ্ট বিটুইন আছ, BFSI এণ্ড প্ৰজেক্টেবিলিটি কনচালটেঞ্চি প্ৰাইভেট লিমিটেডৰ লগত একেলগ হৈ আমি এই প্ৰগ্ৰেমকেইটা আগবঢ়াই লৈ যাব বিচাৰিছোঁ। তাৰ উপৰিও আমি বেচেলৰ অফ ডিজাইন, সেইকেইটাও ইণ্ডাষ্ট্ৰী কানেক্ট প্ৰগ্ৰেম। বেচেলৰ অফ ডিজাইন ইন ফেশ্বন এণ্ড ইণ্টেৰিয়ৰ ডিজাইন আৰু BSc ইন ক্লাউড কম্পিউটিং, এইখিনি নগাঁৱত আমি আৰম্ভ কৰিম। তাৰপৰি গুৱাহাটীতো কিছু বস্তু আমি আৰম্ভ কৰাৰ কথা ভাবিছোঁ। তাৰ লগতে মই এটা উল্লেখ কৰিব বিচাৰিছোঁ যে আমি ফৰ দ্য ফাৰ্ষ্ট টাইম এই বিশ্ববিদ্যালয়ে নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰৰ লগত জইণ্টলি আমি প্ৰগ্ৰেম কৰিবলৈ গৈ আছোঁ। এটা BSc ইন ফিজিক্স 1 নম্বৰ, আৰু 2 নম্বৰ হৈছে পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন ৰিম'ট চেন্সিং এণ্ড GIS। কাৰণ আটাইতকৈ ডাঙৰ কথা হৈছে কি এইটো ইছৰোৰ এটা অৰ্গেনাইজেশ্যন, নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ ইছৰোৰ অৰ্গেনাইজেশ্যন, ইছৰোৰ ইউনিট। আৰু ইয়াৰ লগত যদিও অন্যান্য বিশ্ববিদ্যালয়সমূহে বিভিন্ন সৰু সুৰা প্ৰগ্ৰেম কৰিছে, কিন্তু জইণ্ট ডিগ্ৰী প্ৰগ্ৰাম ফৰ দ্য ফাৰ্ষ্ট টাইম এই বিশ্ববিদ্যালয়ে কৰিবলৈ গৈছে। আৰু তেখেতৰ লগত আমাৰ এটা বুজাবুজি হৈছে। ফৰ্মেলি বুজাবুজিটো চাইন হ'ব অতি সোনকালে, কাৰণ তেখেতসকলৰ চৰকাৰী অনুষ্ঠান হিচাপে কিছুমান ফৰ্মেলিটি আছে। কিন্তু ইতিমধ্যে আমি নেচাক ভিজিট কৰিছোঁ আৰু সকলো সম্পূৰ্ণ কৰি হৈ উঠিছে আমাৰ এই প্ৰগ্ৰেম আৰম্ভ কৰাৰ ক্ষেত্ৰত। তাৰপিছতে আমাৰ কথা হৈছে যে আমি এই ইণ্ডাষ্ট্ৰীৰ প্ৰগ্ৰেমবিলাকৰ এটা বৈশিষ্ট্যটো এইটোৱেই যে আমি 100% প্লেচমেণ্ট ছাপোৰ্ট পাব। আৰু ইণ্ডাষ্ট্ৰীৰ মানুহ যিহেতু আহি কৰিব